এইবাৰো এদিন বন্ধ ঘোষণা কৰা হ'ব। 5 তাৰিখে যিহেতু অলৰেডি বন্ধ আছে, গতিকে 6 তাৰিখে আমি মাজুলীত স্থানীয় বন্ধ ঘোষণা কৰিম, সকলোৰে যাতে সুবিধা হয়। বৈকুণ্ঠৰ হৰিনাম টুনিয়েদি উজাই যাম। এই টুনি নদীখন সম্পূৰ্ণ জীৱন্ত কৰি তোলা হৈছে আৰু টুনি নদীত যাতে নৌকা বিহাৰ কৰি যদি নদী পৰ্যটন আমি উন্নয়ন কৰিব পাৰোঁ, তাৰ কাৰণে অহা 5 তাৰিখে 11:30 বজাত প্ৰায় 50খন নাৱেৰে এক হৰিনামেৰে মুখৰিত হৈ নৌকা বিহাৰৰ ব্যৱস্থা কৰা হৈছে। আমি আশা কৰিছোঁ অপূৰ্ব সুন্দৰ হ'ব। টুনিখন ইতিমধ্যে সুন্দৰ হৈ উঠিছে। এই নৌকা বিহাৰ চাবৰ কাৰণে মই সকলো ৰাইজকে আহ্বান জনাইছোঁ। আৰু লগতে অহা 6 তাৰিখে সন্ধিয়া 5:30 বজাত টুনি নদীৰ মাজমজিয়াত নাৱৰ ওপৰত আমি প্ৰায় 45 মিনিট সময়ৰ এটা মহাৰাস, যিটো আমাৰ মূল মহাৰাস, এই মহাৰাস প্ৰদৰ্শন কৰিম। গতিকে টুনি নদীৰ নৈসৰ্গিক যিটো সুন্দৰতা আৰু পূৰ্ণিমাৰ সেই জোনাক ৰাতিৰ মাজত ৰাস উপভোগ কৰিবৰ কাৰণে আপোনালোকে সেইদিনা 5:30 বজাত কমলাবাৰীৰ টুনি দলঙৰ ওচৰলৈ আহক। আপোনালোকে মহাৰাস উপভোগ কৰিব পাৰিব অতি সুন্দৰকৈ টুনিৰ মাজমজিয়াত।